প্ৰশংসা হওক। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা যীশু পিতাক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু আমাৰ মহান গুৰু পিতা আৰু গুৰু মানলৈ সেৱা জনাইছোঁ। আৰু আজি যিমান আমাৰ নৱনী ভাগৱতী পবিত্ৰ গৃহত উপস্থিত মই প্ৰভু যীশু নামত নমস্কাৰ জনাইছোঁ। মই প্ৰথমে 2019 চনৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে আহিছিলোঁ মোৰ সন্তানটিৰ বাবে। সন্তানটি ক্লাছ 4 পঢ়িছিলোঁ। তেওঁ খুব ভয় খাইছিলে। মই বহুত বেজ জ্ঞানী, বহুত তাবিজ অনেক সকাম নিকাম কৰিছিলোঁ, কিন্তু ক'তো পৰিত্ৰাণ পোৱা নাছিলোঁ। কিন্তু যিদিনাখনি আহিছোঁ ছেপ্টেম্বৰ 22 তাৰিখে অনুষ্ঠানত, তেতিয়াৰ পৰা মোৰ সন্তানটি সেইকেইদিনাই মই পৰিত্ৰাণ পাইছোঁ। সন্তানটি তাৰ পৰা সুস্থ হ'ল। আৰু এটা মোৰ সাক্ষ্য, মোৰ লকডাউনৰ পিছত মোৰ আলচাৰ কলেক্টাইটিছ হৈছিলে বুলি ক'লে। তাৰপৰা 3 মাহ দৰৱ খালোঁ। দৰৱ খাই কিনে সেইটো সাক্ষ্য নিদিয়াৰ কাৰণে মোৰ হৈছে বুলি ভাবি প্ৰভু যীশু পিতা মোৰ ভুল হ'ল, তুমি ক্ষমা কৰি দিবা। সেইটো আকৌ মাৰ্চ মাহত মোৰ আকৌ হ'ল। আকৌ হৈ পেলাই আকৌ মই 3 মাহ দৰৱ খালোঁ। দৰৱ খাই কিনে মই টেষ্ট কৰিলোঁ। তেতিয়া টেষ্ট পৰীক্ষাত মোৰ সকলো ইকুৱেল আহিলে। তথাপিতো মোৰ ডক্টৰে কৈছিলে তুমি গোটেই জীৱন দৰৱ খাই থাকিব লাগিব আৰু বস্তু বহুত মানা কৰি দিছিলে, ময়দা বস্তু আবুতৰ বস্তু তুমি খাবই নোৱাৰিবা বুলি। কিন্তু মই এই প্ৰভু সকলো সুস্থ কৰি দিলে। আৰু এতিয়া মোৰ আৰু এইকেইদিনত মোৰ সোঁ চাইডে এটা কঁকাল বিষ হৈ আছিলে। কঁকাল বিষত তথাপিতো মই সেই বিষটো অনুভৱ কৰোঁ যদিও মই যেতিয়া তেল পানী লগাওঁ তেতিয়া মই সুস্থ হৈ যাওঁ। তথাপিও তেতিয়া আকৌ আহি মোৰ সোঁ চাইডে পেটটো বিষ হ'ল। হঠাৎ মই তেতিয়া সেইদিনাখন 10 তাৰিখে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰৰ ওচৰলৈ গৈ পেলাই মই আকৌ এটা আল্ট্ৰাচাউণ্ড কৰিলোঁ। ডক্টৰজনে কৈছে তোমাৰ কঁকাল বিষটো মোৰ ঠিক আছে বাৰু, কিন্তু তোমাৰ সোঁফালে যোনটো বিষ হৈছে সেইটো এটা তোমাৰ এপেণ্ডিক্সৰ হ'ব পাৰে, তেনেকৈ ক'লে। তাৰপিছত মই ঘৰৰ পৰা এটা এই আমাৰ পবিত্ৰ গৃহ মই আধা লিটাৰ পানী লৈ গৈছিলোঁ। তেতিয়া আল্ট্ৰাচাউণ্ডত যেতিয়া সোমোৱাৰ আগতে পানী খাইছিলোঁ, তেতিয়া মই প্ৰভু যীশু পিতাক কৈছিলোঁ প্ৰভু তুমি যদিও কিবা ওলায় মই তোমাৰ এই তেল পানী যোগেদি তুমি মোৰ উলিয়াব লাগিব। মই কোনো অপাৰেশ্যন নকৰোঁ। তেতিয়া মই অকল পৰ্বতৰ ফাললৈ মই গীতটো গাই আছিলোঁ। তাৰপৰা ওচৰত যেতিয়া সোমাই আছে মানুহজনেও আছে মোৰ বন্ধু, সেই গীতটো শুনি আছিল। যেতিয়া মই আল্ট্ৰাচাউণ্ড সোমালোঁ তেতিয়া বাইদেউগৰাকীয়ে কৈছে তোমাৰ এটা চিজ হৈছে, অভেল চিজ। তেতিয়া তাৰপৰা ওলাই আহি মই অহাৰ লগে লগে ডক্টৰজন বাহিৰলৈ ওলাই আহি প্ৰভুৰ কিবা মহিমা। ডক্টৰ মোক ক'লে তুমি আল্ট্ৰাচাউণ্ড কৰিলা। মই ক'লোঁ কৰিলোঁ। তেতিয়া লগালগ গৈ কিনে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো চাই আহিছেগৈ। তেতিয়া লগালগ মোৰ ইমাৰ্জেঞ্চি ৰুমলৈ মাতি সেই দৰৱকেইটা খাব লাগে বুলি লিখি দিলে। তেতিয়া মই ছাৰক কৈছিলোঁ বোলে ছাৰ মোৰ এই দৰৱ নাখায়, দৰৱৰ যোগেদি ওলাবনে? তেতিয়া ছাৰে কৈছে নহয় তুমি তোমাৰ সেইটো কপালৰ কথা। তেতিয়া তাৰপিছতে মই দৰৱ লৈ যেতিয়া আহিলোঁ, অহাৰ পিছত মই যেতিয়া দৰ্জাৰ মুখৰ পাৰ হৈছোঁ তেতিয়া মোৰ ইমান জোৰে সেই চিজটো ওলাই আহিছে। মই লগে লগে মই কৈছোঁ প্ৰভু। তাৰপিছত যেতিয়া অহাৰ পিছত মই ভাবিলোঁ মই অসুবিধা হ'লোঁ বুলি প্ৰথম। তেতিয়া ঘৰত আহি চাইছোঁ ইমান ডাঙৰ এটুকুৰা মানে তেজত গোট খাই থকা বেলুনৰ লগত ওলাই আহিছে। মই কোটি কোটি পিতাক মই ধন্যবাদ দিছোঁ। আকৌ তথাপিতো মই নিজৰ মনটো পঠিয়াবৰ কাৰণে মই আকৌ এটা আল্ট্ৰাচাউণ্ড 5 দিনৰ মূৰত কৰিলোঁ। তেতিয়া যেতিয়া আল্ট্ৰাচাউণ্ড কৰিলোঁ তেতিয়া ছাৰে কৈছে তোমাৰ এইটো নাই, ওলাই গ'ল। মই যেতিয়া ফটো মাৰি থৈ দিছিলোঁ তেতিয়া মই ছাৰক দেখাইছোঁ ছাৰ মই এইটো ওলাই গ'ল বুলি। তেতিয়া ছাৰে কৈছে, মই ক'লোঁ ছাৰক দৰৱ খাব লাগিবনে? ছাৰ তেতিয়া ক'লে ছাৰে তুমি দৰৱ খাব নালাগে, তেনেকৈ ক'লে। এই প্ৰভু যীশুৱে আমাক ইমান ৰক্ষা কৰিছে, সদায় যেন তেনেকৈ আমাক ৰক্ষা কৰি থাকে প্ৰভু। বহুত পাইছোঁ প্ৰভু। আৰু আমি যোৱা বছৰে প্ৰভু আশীৰ্বাদত আমাৰ দোকান দুখনিও হৈছিল, কাপোৰৰ দোকান। কিন্তু মই সাক্ষ্য দিম বুলি মনত ভাবিছিলোঁ, কিন্তু দিয়া নহ'ল। এতিয়া অলপ কাষ্টমাৰ কম গৈছে বুলি ভাবিছোঁ। প্ৰভু পিতাক মই স্বীকাৰ নকৰাৰ কাৰণে সেইখিনিও যেন প্ৰভুৱে চলাই নিয়ে, অভাৱ অনামতখিনি পিতাইছোঁ। আৰু মোৰ মানুহজনেও সেই ডিউটিত চাদা মদ বহুত খাইছিল। যেতিয়া পবিত্ৰ গৃহত আহিলে তাৰপিছত সেইবোৰ সকলো নিচা জাতীয় চব নোখোৱা হ'ল প্ৰভু। ধন্যবাদ প্ৰভু। মই
তোমাক কোটি কোটি বাৰ ধন্যবাদ দিছোঁ পিতা। এয়ে মোৰ জীৱনৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড।